ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীৰ মহানুভৱতা, আধ্যাত্মিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ, সুবাহী মুক্তাপুৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান, 3খনকৈ ধৰ্মীয় জলচাহত অংশগ্ৰহণ, ৰাজ্যত ইছলামিক বুনিয়াদী শিক্ষা বোৰ্ড গঠনৰ যোজা, দুনিয়াবী শিক্ষাৰ লগতে পৰকালৰ শান্তি আৰু মুক্তি পোৱাৰ বাবে আৰম্ভ কৰিছে সংগ্ৰাম। হয়, আপুনি ঠিকেই শুনিছে। ডবকা লাইফ কেয়াৰ হাস্পাতালৰ স্বত্বাধিকাৰী বিশিষ্ট সমাজসেৱক ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীৰ মহানুভৱতা, ৰাজ্যৰ বিভিন্ন মছজিদ, মাদ্ৰাছা আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত অংশগ্ৰহণ, ধৰ্মপ্ৰাণ ৰাজ্যৰ পৰা দুৱা বিচাৰিছে বিশিষ্ট চিকিৎসক ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীয়ে। ৰাজ্যৰ লগত মত বিনিময় কৰি ডাক্তৰ চৌধুৰীয়ে ৰাজ্যৰ সুবাহী মুক্তাবৰ শিক্ষকসকলক প্ৰশিক্ষণ দিয়া আৰু ইছলামিক বুনিয়াদী শিক্ষাৰ পৰিকাঠামো উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে ৰাজ্যৰ ইছলামিক বুনিয়াদী শিক্ষাৰ উন্নত কৰাৰ লগতে বানাত মাদ্ৰাছা আৰু এটিম খানাবোৰৰ আধুনিক আৰু আধ্যাত্মিক শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ইতিমধ্যে পূৰ্ণ পৰ্যায়ৰ বোৰ্ড গঠন কৰি পূৰ্ণদমে কাম কৰাৰ কথাও ৰাজ্যক অৱগত কৰে মানৱ দৰদী চিকিৎসক ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীয়ে। নগাঁৱৰ পৰা আহিয়া আহমেদৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। যদি এই সৰুৰ পৰাই একেবাৰে ফ্ৰম দ্য চাইল্ডহুড একেবাৰে মাতৃকুলাৰ পৰা আহি যেতিয়া পৃথিৱীখনলৈ আহিব, তাৰপিছত যদি তেওঁলোকক আমি কেয়াৰ কৰিব পাৰোঁ, তেতিয়াহ'লে ই গৈ কেতিয়াও আৰু ড্ৰাগছ এডিক্টেড নহ'ব, কেতিয়াও অসামাজিক কাম নহ'ব, কেতিয়াও থিয় হৈ পেচাব নকৰে। তাৰ কাৰণে কি মেডিচিন দিব পৰা যায়? গছত পোক লাগিছে, মেডিচিন দিব লাগিব। আপুনি হাড়ৰ দোকান গ'লে বিভিন্ন ধৰণৰ প্ৰজাতিৰ মেডিচিন আছে, কোন মেডিচিনে কাম কৰিব সেইটোৱে দিব লাগিব। গতিকে এই সৰু সৰু শিশু সন্তানক বিৰাট কেনেকৈ শিক্ষা দিব পৰা যায়, ইয়াৰ কাৰণে আমাৰ কি স্কোপ আছে? স্কোপ এটা আছে সুবাহী মুক্ত। আমাৰ ৰাতিপুৱা প্ৰাইমাৰী এডুকেশ্যন, ইছলামিক বেছিক প্ৰাইমাৰী এডুকেশ্যন, একদম মূল শিক্ষা হৈছে সুবাহী শিক্ষা। আমি সৰুকালতে পঢ়িছোঁ, মোৰ স্পষ্ট মনত আছে। কায়দা পঢ়িছোঁ, প্ৰথমতে জাবানী পঢ়িছোঁ, তাৰপিছত কায়দা পঢ়িছোঁ, পিছত আমপাৰা পঢ়িছোঁ, কোৰাণ শৰীফ পঢ়িছোঁ। কোৰাণ শৰীফ তাতে মই 7 পাৰা মুখস্থ কৰি দিছিলোঁ। আগৰ দিনত তেনেকুৱা আছিলে, 10 পাৰা মুখস্থ হৈ যায়, মই 7 পাৰা মুখস্থ কৰি দিছিলোঁ। ইনশাল্লাহ এতিয়ালৈকে আছে। এই যে সৰুকালত আমি যিটো পঢ়িছিলোঁ, সেই যিটো পঢ়া আজিকালি সুবাহীটো ল'ৰা ছোৱালী যাবলৈ সময় নাই। ৰাতিপুৱা উঠি আপোনাৰ মোৰ ল'ৰা ছোৱালী যিসকল মৌলানা আলিম তেওঁলোকেও দেখিছোঁ, ল'ৰা ছোৱালী ৰাতিপুৱা উঠি বোলে জোতা কোট, টাই কোট, বেল কোট, শ্বুট কোট, জাতীয় বিদ্যালয় আমাৰ গ'ল। এই যে দিন ইছলাম যে লাহে 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 গুমৰাহ হৈ আছে, তাৰ মূলতঃ হৈছে সুবাহী শিক্ষা আমি দিয়া নাই। যদি সুবাহীত গ'লেহেঁতেন, মছনুন দোৱা 20টা শিকিলেহেঁতেন, চূড়া অন্তত আলহামদুৰ পৰা চূড়া ফিৰলৈকে মুখস্থ হ'লেহেঁতেন। বহুত বুঢ়া মানুহ দেখিছোঁ 5 ওয়াক্ত নামাজ পঢ়ে, আলহামদুৰ চূড়া ভালকৈ নাজানে, লাজতো নকৰে, লজ্জা। যাৰ কাৰণে উপায় নাপাই পেলাই তবলিগত যায়, আৰু তবলিগত যিসকলে লৈ যায়, এইটো সমালোচনা নহয়, মানে ৰিয়েল কথা। তবলিগতটো মেক্সিমাম আলিম ওলামা দিন শিক্ষাৰ মানুহ নহয়, মেক্সিমাম হৈছে আম মানুহ, তেওঁলোকে শূন্য মুছলমান। বেয়া নাপাব আকৌ কথাবিলাক, আমিও তবলিগ কৰা মানুহটো, আমিও কাকো সমালোচনা কৰা নাই, কিন্তু ৰিফৰ্ম কৰিব লাগিব। আমি কাৰেক্ট কৰিব লাগিব, শুদ্ধ কৰিব লাগিব, যদি ৰং আছে ৰাইট কৰিব লাগিব, এইটোৱে কথা। এতিয়া এই যে সুবাহী মক্তবৰ ল'ৰা ছোৱালীক উপযুক্ত শিক্ষা দিবৰ কাৰণে মছনুন দোৱাৰ পৰা আৰম্ভ কৰি কোৰাণ শিক্ষা শুদ্ধকৈ পঢ়া, চূড়া মুখস্থ কৰা, বাকী আল্লাহ কোন, ৰাছুল কোন, আমাৰ পিতৃ মাতৃ কোন, ক'ত আহিলোঁ, আমাৰ আচল ঠিকনা ক'ত, এই যে যিটো নলেজ, যিটো উইজডম, যিটো একনলেজ, যিটো বিচক্ষণ, যিটো বুদ্ধি, যিটো ব্ৰেইন ৱাছ কৰি ৰাতিপুৱা উঠেই যিটো বিদ্যা দিয়া হ'ব, সেইটো হৈছে ইছলামিক বেছিক এডুকেশ্যন, সেইটো হৈছে সুবাহী মুক্ত শিক্ষা। আৰু সেই শিক্ষাটো দিবলৈ হ'লে তাত কি লাগিব? উপযুক্ত শিক্ষক লাগিব। আমিতো সেই 300 টকীয়া, 50, 500 টকীয়া, 1000 টকীয়া, 2000 টকীয়া মুন্সিপালিটি ৰাখিছোঁ, উপযুক্ত শিক্ষা